আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পঢ়া শুনা ভালদৰে কৰি আছা আৰু বেছি দিন নাই তোমালোকৰ এনুৱেল পৰীক্ষা আহি পাবই গতিকে তোমালোকে পাঠবিলাক ভালদৰে শেষ কৰা মনত ৰাখা তোমালোকক যিটো 14 নম্বৰ পাঠ বিজ্ঞানৰ এই বিজ্ঞানৰ পাঠটোত তোমালোকক মই কনসেপ্ট ৱাইজ বুজাই দিছো আৰু আজি তোমালোকক মই প্ৰশ্ন উত্তৰখিনি দিম যাতে তোমালোকে ভাল নম্বৰ এটা পাব পাৰা এই প্ৰশ্ন উত্তৰখিনি ভালদৰে পঢ়া ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি পিডিএফ টো লাগে তেনেহলে তোমালোকে যেটো আছে WhatsApp নাম্বাৰ এই WhatsApp নাম্বাৰটো তোমালোক SMS দিবা বহু ছাত্ৰ-ছাত্ৰী আছে বৰ্তমান তোমালোকে গ্ৰুপত জয়েন কৰা হ'ব আৰু এনেদৰে তোমালোকৰ পিডিএফ বিলাক দি থকা হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই 1 নম্বৰৰ পৰা তোমালোক বাকিখিনি প্ৰশ্ন উত্তৰ সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিম তেনেহলে ভিডিওটো যোৱাৰ আগতে এটা কথা কৈ লম তোমালোকে যদি তোমাৰ বন্ধু-বান্ধৱীসকল আছে তেনেহলে ভিডিও শেয়াৰ কৰি দিয়া লাইক কৰি দিয়া কিবা বুজি নাপালে কমেন্ট কৰা আৰু চেনেলটো নতুনকৈ যদি আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবা কিয়নো এই চেনেলটোত তোমালোকৰ সুবিধাৰ্থে বিভিন্ন প্ৰশ্ন উত্তৰবিলাক দিয়া হয় ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আমি আগবাৰো প্ৰশ্ন উত্তৰলৈ 1 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা পাবা খালি ঠাই পূৰ কৰা ইয়াত যদি আমি চাও তেনেহলে প্ৰথমটো ক দি আছে বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জুলীয়া পদাৰ্থই ইয়াত এসিড ক্ষাৰক লৱণৰ দ্ৰৱ হ'ব ঠিক আছে আমি যেটো খালি ঠাই আছে তাৰ হ'ব এসিড ক্ষাৰক লৱণৰ দ্ৰৱ তাৰ পিছত যদি আমি খটো চাও দ্ৰৱয়তৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ড্যাশ ক্ৰিয়াৰ সৃষ্টি কৰে ইয়াৰ হৈছে শুদ্ধ উত্তৰটো ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে গ নম্বৰ প্ৰশ্নটোলৈ আহিছো কপাৰ সালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ড্যাশ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ইয়াৰে শুদ্ধ উত্তৰ হৈছে ঋণাত্মক মেৰুৰ লগত ঠিক আছে হয়তো যদি আমি চাও তেনেহলে প্ৰশ্নটো আছে বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন বা এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ড্যাশ বোলে ইয়াৰে শুদ্ধ উত্তৰ হৈছে বিদ্যুৎ লেপন বোলে 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক খলাই বিক্ষেপণ দেখুৱায় তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চুম্বক খলাই বিক্ষেপণ দেখুৱায় যে বৰ্তনীটো সম্পূৰ্ণ দ্ৰৱণটোৰ বিদ্যুৎ পৰিচালনা কৰে অৰ্থাৎ ই এক ভাল পৰিবাহী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক ধন্যবাদ জনাম যে তোমালোকৰ মৰমৰ বাবে আমাৰ চেনেলটো 9000 সাবস্ক্ৰাইব কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু আগলৈ তোমালোকৰ পৰা এনে ধৰণৰ মৰম পাবলৈ আশাৰে ৰৈ থাকিম চেনেলটো যাতে অলপ আৰু আগুৱাই দিয়া ছাত্ৰ-ছাত্ৰীসকল তেনেহলে পিছৰ খিনি আহিছো যে তিনিবিধ জুলীয় পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰত দেখুৱাৰ ধৰণে পৰীক্ষা কৰিলে চৌম্বিক খলাৰ বিক্ষেপণ হতিব পাৰে ইয়াৰে শুদ্ধ উত্তৰ চাও ভিনেগাৰ নেমুৰ ৰস টেপৰ পানী 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো চিত্ৰত দিয়া আছে দেখুৱাৰ ব্যৱস্থাত বাল্বটো জ্বলা নাই সম্ভৱপৰ কাৰণবোৰ লিখা তোমাৰ উত্তৰ ব্যাখ্যা কৰা বাল্বটো নজ্বলাৰ কাৰণবোৰ হ'ল বৰ্তনীটোত তাৰবোৰ ঢিলাকৈ সংযোজিত হ'ব পাৰে বেটাৰীৰ কোকবোৰে কাম নকৰিব পাৰে বাল্বটো বেয়া হ'ব পাৰে তৰলটো এক ইনসুলেটৰ হ'ব পাৰে অৰ্থাৎ বিদ্যুতৰ এক দুৰ্বল পৰিবাহী হ'ব পাৰে ঠিক আছে তাৰ পিছত 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো এ আৰু বি বুলি চিহ্নিত দুটা জুলীয় পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে দেখা গল যে জুলীয় পদাৰ্থ এৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে আনহাতে বিৰ ক্ষেত্ৰত ই নিষ্প্ৰভ তুমি সিদ্ধান্ত লবা যে ইয়াৰে 4টা অপচন আছে এটো কত দিয়া আছে জুলীয় পদাৰ্থ বিতকৈ জুলীয় পদাৰ্থ এৰ উন্নত পৰিবাহী হতো দিয়া আছে জুলীয় পদাৰ্থ এতকৈ জুলীয় পদাৰ্থ বি উন্নত পৰিবাহী গতো দিয়া আছে দুইটা জুলীয় পদাৰ্থ সমভাৱে পৰিবাহী হতো দিয়া আছে জুলীয় পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাও তেনেহলে কত হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে যদি নকৰে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো উত্তৰ যদি চাও তেনেহলে ই নহয় বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে কিন্তু যেতিয়া বিশুদ্ধ পানীত লৱণ দ্ৰৱীভূত কৰো এই বিদ্যুৎ পৰিবহন কৰিব
ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নটো আছে অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা উত্তৰটো চাওঁ যদি পানীৰ নলীত ব্যৱহৃত পানী বিশুদ্ধ পানী নহয় আৰু ই বিদ্যুৎৰ এক ভাল পৰিবাহী সেয়েহে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে নিজকে আৰু আন লোকসকল বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পানীৰ নল খোলাৰ আগতে ঠাইখিনি বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেনেহলে আছে উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খোলাৰ অধিক বিক্ষেপণ হৈছে কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে তেতিয়া তোমালোকে উত্তৰটো লিখিবা সাগৰৰ পানীত খোৱা পানীৰ তুলনাত বৃহৎ পৰিমাণৰ লৱণ থাকে সেয়েহে সাগৰৰ পানী হৈছে বিদ্যুৎৰ এক উন্নত পৰিবাহী সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খোলাৰ অধিক বিক্ষেপণ হয় ছাত্ৰ ছাত্ৰীসকল যেহেতু মই পাঠটো তোমালোকক বুজাই দিছো সেইবাবে মই আৰু এতিয়া বুজাই থকা নাই তোমালোকে বুজি পাইছায়ে 9 নম্বৰ প্ৰশ্নটো যে চাওঁ তেনেহলে আমি পাম ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ব্যাখ্যা কৰা ইয়াৰে শুদ্ধ উত্তৰ যে চাওঁ তেনেহলে আমি উত্তৰটো যদি লিখো তেনেহলে এটো হ'ব নহয় ধাৰাসাৰ বৰষুণৰ সময়ত ইলেক্ট্ৰিচিয়ানজনে বাহিৰত বৈদ্যুতিক মেৰামতি কৰাটো সুৰক্ষিত নহয় কিয়নো বৰষুণ পানীত দ্ৰৱীভূত লৱণ থাকে ই বৰষুণৰ পানীক বিদ্যুৎৰ এক ভাল পৰিবাহী কৰি তোলে সেয়েহে ই ইলেক্ট্ৰিচিয়ান আছে বৈদ্যুতিক শক দিব পাৰে 10 নম্বৰ প্ৰশ্নটো আছে প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানীত পাতিত পানীৰ নিচিনাই ভাল গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাস এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে তাই কম্পাছ খোলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে কাৰণবোৰ কি হ'ব পাৰে আমি যদি উত্তৰটো চাওঁ তেনেহলে বৰষুণ পানী সম্পূৰ্ণৰূপে বিশুদ্ধ নহয় কাৰণ ইয়াত কিছু পৰিমাণে লৱণ থাকে সেইবাবে কম্পাছ খোলাৰ বিক্ষেপণ দেখুৱায় 11 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তু এখন তালিকা প্ৰস্তুত কৰা টেপ সাইকেলৰ ৰিম তলা চাবি সাইকেল আৰু বাইকৰ হেণ্ডেলবাৰ গেছ বাৰ্নাৰ টিন ধাতৱীয় আলমিৰা ইত্যাদিত বিদ্যুৎ লেপন কৰা থাকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি প্ৰশ্নৰ উত্তৰখিনি জাস্ট বুজাই দিলো বা দেখাই দিলো কিন্তু আমি যেটো পাঠটো ভালদৰে আমি আলোচনা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা যিবিলাকে পাঠটো ভালদৰে বুজি পোৱা নাই তেনেহলে তোমালোকে ডেসক্ৰিপচনত যাই তোমালোকে পাঠটো ভালদৰে চাই লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এটা সুখবৰ দিবলৈ বিচাৰিছো যিবিলাক ছাত্ৰ ছাত্ৰী টিউচনৰ অসুবিধা টিউচন গ্ৰুপত লৈ ভাল নোপোৱা বা টিউচনত বহু পইচা দিব লাগে তেনেবোৰ ছাত্ৰ ছাত্ৰীক এছআৰ এডুকেশ্যন যিটো ইউটিউব চেনেলৰ জৰিয়তে টিউচন কৰা হ'ব আৰু টিউচন কৰিবৰ বাবে তোমালোকে হোৱাটছএপ নম্বৰটো তোমালোকে এছএমএছ কৰিলেই হ'ল অহা নতুন শৈক্ষিক বৰ্ষত তোমালোকে পাবা টিউচনৰ ব্যৱস্থা লগতে তোমালোকৰ নোটছ আদি সকলোবিলাক পাবা ছাত্ৰ ছাত্ৰীসকল তেনেহলে তোমালোকে নতুন বৰ্ষৰ বাবে সাজু হোৱা আৰু এছআৰ এডুকেশ্যনৰ টিচাৰো সাজু হৈছে মোৰ লগতে থাকিব আৰু বহু কেইজন শিক্ষক শিক্ষয়িত্ৰী তেনেহলে আমি তোমালোকৰ বাবে বাট চাই ৰম নতুন শিক্ষা বৰ্ষৰ বাবে